हेलो बंधुসকল मोर एडुकेशनल क्रिश यूट्यूब चैनलटुत आपनालोকক स्वागतम जनाइछु। এই ভিডিওটো অসমৰ যিকোনো পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ ভিডিওটো মই লৈ আহিছো নেশনেল পাৰ্কৰ ওপৰত। চাওক আজিৰ প্ৰথমটো কোৱেশ্চন কি আছে দিয়া আছে, হোৱাট ওয়াজ ইণ্ডিয়াছ ফাৰ্ষ্ট নেশনেল পাৰ্ক? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানটো আছিল জিম কৰবেট নেশনেল পাৰ্ক। শুদ্ধ উত্তৰ অপশন বি। ঠিক আছে, নেক্সট কোৱেশ্চন চাওক। নেক্সট কোৱেশ্চন কি আছে, Which is the largest national park in India? ভাৰতৰ আটাইতকৈ ডাঙৰ নেশনেল পাৰ্ক কোনখন? ভাৰতৰ সৰ্ববৃহৎ নেশনেল পাৰ্কখন হ'ল হেমিছ নেশনেল পাৰ্ক। শুদ্ধ উত্তৰ অপশন সি। নেক্সট কুৱেশ্যন চাওক। নেক্সট কুৱেশ্যন হ'ল হু ইজ দ্য ফাউণ্ডাৰ অফ ইণ্ডিয়ান নেশনেল পাৰ্ক ছিষ্টেম? ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান ব্যৱস্থা কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ প্ৰতিষ্ঠাতা হ'ল শুদ্ধ উত্তৰ অপশন ডি জিম কৰবেট। জিম কৰবেট এজন কি আছিল? ব্ৰিটিছ হাণ্টাৰ আছিল। ঠিক আছে, নেক্সট কুৱেশ্যন কি দি আছে, হুইচ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ আছাম? তাৰমানে কি অসমত কোনখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি, কাজিৰঙা নেশ্যনেল পাৰ্ক অসমত অৱস্থিত। ঠিক আছে, নেক্সট কুৱেশ্যন 5 নম্বৰ কি দি আছে, Which national park is located in the Nilgiri Hills and is part of the Nilgiri Biosphere Reserve? তাৰমানে কি কোনটো ৰাষ্ট্ৰীয় উদ্যান নীলগিৰি পৰ্বতত অৱস্থিত আৰু নীলগিৰি সংৰক্ষিত জৈৱমণ্ডলৰ এটা অংশ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বান্দিপুৰ নেশ্যনেল পাৰ্ক। শুদ্ধ উত্তৰ অপশ্যন চি। ঠিক আছে, শুদ্ধ উত্তৰ অপশ্যন চি। নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে, মানাস নেশ্যনেল পাৰ্ক এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ইজ সিটুৱেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? মানাস নেশ্যনেল পাৰ্ক এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় আৰু এইখন কোনখন ৰাজ্যত অৱস্থিত? এই ৰাষ্ট্ৰীয় উদ্যানটি অৱস্থিত হয় আসামত। শুদ্ধ উত্তৰ অপশ্যন চি। নেক্সট কুৱেশ্যনটো কি দিয়া আছে আমাক, Which national park is located in the state of Mizoram and is also known for its population of hoolock gibbons? কৈছে যে কোনখন ৰাষ্ট্ৰীয় উদ্যান মিজোৰামত অৱস্থিত আৰু ইয়াক হুলক গিবনৰ বাবে বিখ্যাত? সেইখন ৰাষ্ট্ৰীয় উদ্যান হ'ল শুদ্ধ উত্তৰ অপশ্যন ডি, মুৰলেন নেশ্যনেল পাৰ্ক। শুদ্ধ উত্তৰ অপশ্যন ডি। ঠিক আছে, নেক্সট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, দ্য দিবাং ভেলী নেশ্যনেল পাৰ্ক ওৱান অফ দ্য লাৰ্জেষ্ট প্ৰটেক্টেড এৰিয়াছ ইন ইণ্ডিয়া ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? কৈছে যে দিবাং ভেলী নেশ্যনেল পাৰ্ক এটি সৰ্ববৃহৎ সংৰক্ষিত বনাঞ্চল। এইটো কোন ৰাজ্যত অৱস্থিত? ই অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন বি, অৰুণাচল প্ৰদেশত অৱস্থিত। শুদ্ধ উত্তৰ অপশ্যন বি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ষ্টেট অফ ৰাজস্থান এণ্ড ইজ নন ফৰ ইটছ পপুলেশ্যন অফ ইণ্ডিয়ান লিঅ'পাৰ্ডছ? কৈছে যে কোনখন ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানত অৱস্থিত আৰু ই ভাৰতীয় চিতাবাঘৰ বাবে পপুলাৰ? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল সৰিস্কা নেশ্যনেল পাৰ্ক। সৰিস্কা নেশ্যনেল পাৰ্ক। শুদ্ধ উত্তৰ অপশ্যন এ। শুদ্ধ উত্তৰ অপশ্যন এ। নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে, নন্দা দেৱী নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? কৈছে যে নন্দা দেৱী নেশ্যনেল পাৰ্ক ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, উত্তৰাখণ্ডত অৱস্থিত। এই আছিল আজিৰ কুৱেশ্যনবোৰ। ইয়াৰ উপৰি আপোনালোকৰ এনেকুৱা ভিডিঅ' যদি লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। চাওক, আমি এনেকুৱা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। মোৰ এই চেনেলটোত আপোনালোকে যিকোনো পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ পাই থাকিব। এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ মই ইংলিছতো লৈ আহিম, অসমীয়াতো মই বুজাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব যে আপোনালোকক নেক্সট কি টপিকত আপোনালোকক ভিডিঅ' লাগে। চাওক, আজি যিটো লৈ আহিলোঁ, আজি মই লৈ আহিছোঁ ইণ্ডিয়ান নেশ্যনেল পাৰ্কৰ ওপৰত। আপোনাৰ লগত নেক্সট কি লৈ আহিব পাৰিম সেইটো আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে, ধন্যবাদ। আজিৰ ভিডিঅ' ইমানেই।